অসমত ধৰা পৰিছে আন এক ৰোগ GBS নামৰ এক ভাইৰাছৰ দ্বাৰা হয় এই ৰোগ যিটো ৰোগক নাম দিয়া হৈছে গুইলেনবেৰী অতি মাৰাত্মক এই ৰোগ বিশ্বৰ বিভিন্ন দেশ তথা ভাৰতৰ লগতে এইবাৰ অসমত ধৰা পৰিছে মাৰাত্মক গুইলেনবেৰী এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে গুৱাহাটীত মৃত্যু হৈছে এগৰাকী যুৱতী কিমান ভয়ংকৰ এইবিধ ৰোগ চিকিৎসা বিজ্ঞানে দিয়া তথ্য অনুসৰি অতি বিৰল আৰু মাৰাত্মক এইবিধ ৰোগ মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নাইকিয়া কৰিব পাৰে এইবিধ ৰোগে যাৰ ফলত এই ৰোগত আক্ৰান্ত হলে বাঢ়ি আহে মৃত্যুৰ শংকা কিয়নো এই ৰোগবিধৰ নিৰাময়ৰ বাবে সময় লাগে প্ৰায় এবছৰতকৈ অধিক এই ৰোগবিধত আক্ৰান্ত হোৱা ৰোগীৰ হাত নাইবা ভৰিৰ সঞ্চালন বন্ধ হৈ পৰে আৰু লাহে লাহে এই ৰোগবিধ বিয়পি পৰে সম্পূৰ্ণ শৰীৰত আৰু তাৰ পিছতে শৰীৰৰ বাকী অংগ প্ৰত্যংগসমূহৰ সঞ্চালন বন্ধ হৈ পৰাৰ সম্ভাৱনা বাঢ়ি আহে কিয় হয় এই ৰোগ প্ৰদূষিত পানীৰ বাবে সৃষ্টি হ'ব পাৰে এইবিধ ৰোগ এই ৰোগৰ লক্ষণসমূহ কি এইবিধ ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ প্ৰথমতে হাত ভৰি দুৰ্বল হৈ পৰে আৰু তাৰ লগতে উশাহ নিশাহ লোৱাত কষ্ট হোৱাৰ লগতে হ'ব পাৰে হাত ভৰি তথা মাংসপেশীৰ বিষ আৰু এনেকুৱা লক্ষণে দেখা দিলে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে নিউজ ডেস্ক ৰিপৰ্ট এনিটক এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত